নমস্কাৰ আমাৰ ইউটিউব চেনেল এডি ৰেডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আমি আজি এটা নতুন এটা কনসেপ্ট লৈ আহিছো টিটো কব বুলি আমি টাৰ্মিনেটিং ডেসিমেল নম্বৰ এটা টাৰ্মিনেটিং ডেসিমেল নম্বৰ মানে কি হয় আমি জানো ডেসিমেল নম্বৰ বুলি কি কওঁ কিন্তু টাৰ্মিনেটিং মানে তাত মানে কি হয় ধৰক মই কিছুমান সংখ্যা লিখিছো ধৰক 7 ডিভাইড বাই 2 7 ডিভাইড বাই 5 7 ডিভাইড বাই 4 7 divide by 8 7 divide by 10 এটি চাব আমি 7 ক যেতে 2 দি ভাগ কৰিছো তো কি হ'ব সো 2 3 যা 6 আপোনাৰ মাইনাস কৰিলে 1 আহিলে পইণ্ট দিছে এটা শূন্য আহিলে এতিয়া 2 5 যা 10 কেনসেল ৰিমাইন্ডাৰ 0 হৈ গল হল নেক্সট মই 7 ক 5 দি ডিভাইড কৰিছো 5 1 যা 5 2 আহিলে পয়েন্ট দিলে 0 আহিছে 5 কিমান 5 4 যা 20 ৰিমাইন্ডাৰ আকৌ 0 হৈ গল এতিয়া আকৌ মই 7 ক ভাগ কৰিছো 4 দি 4 কিমান স্যাৰ 4 1 যা 4 ৰিমাইন্ডাৰ কিমান 3 পয়েন্ট দিছো 0 এটা আহিলে 4 7 যা 28 2 আহিলে এতিয়া পয়েন্টৰ কাৰণ আকাৰ শূন্য এটা আহিব 4 5 যা 20 আপোনাৰ এটো হেক হৈ গল ৰিমাইন্ডাৰ 0 হৈ গল হয় তেনেকৈ মই যদি 7 ক 7 দি ভাগ কৰো 7 ক 8 দি ভাগ কৰো 7 ক 10 দি ভাগ কৰো সদায় এনেকৈ নম্বৰে পাইছো যত ৰিমাইন্ডাৰ আমি কি কৰিব পাৰিছো ৰিমাইন্ডাৰ 0 কৰিব পাৰিছো ৰিমাইন্ডাৰ 0 কৰিছো তো এনেকা এটা আপোনাৰ ডেসিমেল সংখ্যা যত আপুনি দশমিকৰ পিছত যদি এটা সংখ্যা বা দুটা সংখ্যাৰ পিছত যদি আপোনাৰ ৰিমাইন্ডাৰ 0 কৰিব পাৰে হেতু সংখ্যাক আমি বুলি কি বুলি কওঁ টাৰ্মিনেটিং ডেসিমেল নম্বৰ এটো আমি কি বুলি কওঁ টাৰ্মিনেটিং ডেসিমেল নম্বৰ তো টাৰ্মিনেটিং ডেসিমেল নম্বৰ হ'ব কাৰণে ফাৰ্স্ট ক্ৰাইটেৰিয়া কি হ'ব লাগে ৰিমাইন্ডাৰ আপোনাৰ জেনটেনকে 0 কৰিব লাগে ঠিক আছে না সেকেন্ডাৰী এটো দশমিক হ'ব লাগিব দশমিকৰ পিছতে আপোনাৰ ৰিমাইন্ডাৰ 0 টো হ'ব লাগে ঠিক আছে না এতিয়া সবতকৈ ডাঙৰ কথা কি হয় আমি কেনেকৈ গম পাম কিছুমান সংখ্যা চাইখিনি কিটো সংখ্যা আপোনাৰ টাৰ্মিনেটিং হ'ব না নাই ঠিক আছে না হাউ টু আইডেন্টিফাই how to identify that a given fraction is terminating আমি সাইখিনি কেনেকৈ কম এটো টাৰ্মিনেটিং হয় না নহয় তো চাওক কিছুমান প্ৰপাৰ্টি আছে আপুনি আগত চাব যদি ইয়াত যিমানখিনি নম্বৰ আছে এটো 2 হৈ আছে এটো কি 5 এটো 4 মানে কি ক'ব 2 স্কয়াৰ মানে 2 ৰ পাৱাৰ 2 হয় দুটা 2 যদি পূৰণ কৰো তেতিয়া 4 পাম নেক্সট কি আছে 8 মানে কিমান 2 পাৱাৰ মাল্টিপ্লাই কৰিব লাগে তিনটা 2 into 2 into 2 কৰিলে আমি 8 পাও মানে 2 পাৱাৰ কি হয় 10 হয় 3 হয় ইয়াত 10 আছে 10 মানে কি 2 into 5 তো আপুনি এটা বস্তু চাব কি আমাৰ ডিনোমিনেটৰ অৰ সংখ্যা নম্বৰটো সদায় 2 to the power n মানে 2 পাৱাৰ কিবা হ'ব লাগে 1 2 3 4 5 6 কিবা হ'ব পাৰে নহলে 5 to the power n নহলে 2n5 to the power n হ'ব লাগে মানে 2 নম্বৰ কিবা হ'ব লাগে বা n ৰ কিবা হ'ব পাৰে 5 ৰ নম্বৰ কিবা পাৱাৰ হ'ব পাৰে এনেকা যদি নম্বৰ যদি হয় ডিনোমিনেটৰ the number any number will be terminating বুজি পাইছে না আমাৰ তলৰ সংখ্যাটো যদি 2 to the power n or বা 5 to the power n ৰ মানত আনিব পাৰো या फिर 2 into 5 মানে 2 into 5 যদি আমি কৰিব পাৰো তো সদায় আমাৰ নম্বৰটো ডিনোমিনেটৰ আমাৰ ফ্ৰেকশনটো বা আপোনাৰ ভ্যালুটো কি হয় সদায় আপোনাৰ টাৰ্মিনেটিং হ'ব বুজিছে এতিয়া n ৰ মানটো কি n ৰ মানটো সদায় নেচাৰেল নম্বৰ হ'ব লাগে নেচাৰেল নম্বৰ আই হোপ আপোনালোকে বুজি পাইছে তো টাৰ্মিনেটিং মানে কি হ'ব লাগে ৰিমাইন্ডাৰ 0 হ'ব লাগে ৰিমাইন্ডাৰ 0 হ'ব লাগে আফটাৰ ডেসিমেল এটো লিখি দিও আফটাৰ ডেসিমেল ঠিক আছে নেক্সট মই কৈছো আমি কেনেকৈ আইডেন্টিফাই কৰিম এটো ফ্ৰেকশনটো আপোনাৰ টাৰ্মিনেটিং হ'ব যদি আমি ডিনোমিনেটৰ নম্বৰখিনি যদি আমি 2 या फिर 5 নহলে 2 and 5 দুটা পাৱাৰৰ যদি n ৰ মান যদি কিবা এটা আনিব পাৰো তেতিয়া আমাৰ এটো কি হ'ব সদায় আপোনাৰ টাৰ্মিনেটিং হ'ব কিন্তু 6 নহব কিয় কৈছো 6 ত যদি আমি চাও 6 ৰ ফ্যাক্টৰ কি হয় 2 and next কি হয় 3
এতিয়া 2 আৰু 3 পূৰণ কৰি 6 পাওঁ 2 আছে কিন্তু 3 আহি গ'ল তো এনেকৈ নহ'ব আপোনাৰ 2 লগত 5 হ'ব পাৰে বা 5 ৰ লগত 2 হ'ব পাৰে 2 या फिर 5 অকল হ'ব পাৰে বাট তাৰ লগত বেলেগ কোনো নম্বৰ আহিলে নহ'ব আই হোপ আপোনালোকে বুজি পাইছে তো এনেকুৱা কনচেপ্টটো ভিডিঅ'ৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত এইটো শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'